তুমি মাথো তুমি জোনালীৰ আকাশ। সেই গোটেই বস্তুখিনি দি পঠাবা হা। আৰু শুনাচোন, মিঠা দৈটো দিবলৈ নাপাহৰিবা, ৰাজে খাই খুব ভাল পায়। ঠিক আছে। মা, ৰাজ, ৰাজ তই আহিলি? মা হ'ব দিয়া, কিয় দুখ কৰি আছানো? ইমান দিন তই মোৰ চকুৰ আঁতৰত আছিলি, মই তোৰ অবিহনে কেনেকৈ আছিলো গম পাওনে? আৰে মা, ঠিকেইতো আছা, ঘৰত আছা, ভালে আছা। আৰু তোৰ মোৰ ফোনটো ৰিচিভ কৰিবলৈ সময় নাই ন? আৰে মা, মই তোমাৰ ফোনটো ৰিচিভ কৰিব পৰাকে মই ফ্ৰী বহি থকা নাই নহয়, মই কামত বিজি আছিলো। তই কি কামত বিজি আছিলি সেইটো মই ভালদৰে জানো। এইবাৰ আৰু তোক মই মোৰ চকুৰ পৰা আঁতৰ হবলৈ নিদিওঁ, গম পাইছনে? ঠিক আছে, এতিয়া তই ফ্ৰেছ হৈ ল, মই তোৰ কাৰণে খাবলৈ কিবা এটা বনাই আনো। এইবোৰ খোৱা বোৱাটো পিছত হৈ থাকিব, প্ৰথমে আচল বস্তু ল'ব লাগিব। বহুদিন লোৱা নাই, ক'ত 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 আছে বিচাৰিব লাগিব। ছাৰ আহক, এই গুদামটোতে আছে। অংকিত, তুমি মোৰ লোকেশ্যন আৰু দাদাৰ লোকেশ্যনটো মেটচ কৰা। ঠিক আছে ঠিক আছে, ফ'ল' কৰা। ছাৰ, ভিতৰত মানুহ কিমান আছে তাৰ কিন্তু কোনো আইডিয়া নাই আমাৰ। মহেশ, ভিতৰত কিমান মানুহ আছে? ভিতৰত কি চলি আছে মোৰ একো আইডিয়া নাই। মই জনাত এইবোৰ সকলো কাম মামাই অকলে কৰিছে। খালি ছাৰ, বলক আগবাঢ়ো, বি কেয়াৰফুল। দে তই কিন্তু ছাল পাহৰা নাই দেই। বাৰু ৰ, এইটো দিল। বৌ দিলি? যাদৱ, বৌ তোমাক কিন্তু মানিছো, বন্ধুৰ খাতিৰত নিজৰ চাকৰি ত্যাগ কৰা মানুহ পাবলৈ বৰ টান। বৌ, সেয়া আছিল সময়ৰ আহ্বান। সেই সময়ত মোতকৈ বেছি ইয়াৰহে চাকৰি এটাৰ প্ৰয়োজন আছিল। আৰু এটা কথা, সেই পোষ্টটোৰ কাৰণে ইহে বেছি কোৱালিফাইড আছিল। সেইকাৰণেতো ৰমাকান্তই ইয়াৰ দায়িত্ববোধৰ কাৰণেই কামৰ সকলোবোৰ দায়িত্বভাৰ ইয়াকেই দিছিলে। দিলিনে? কি হ'ল, কিবা ক'ব বিচাৰিছে নেকি? ইমানেই যদি কওঁ কওঁ লাগিছে, তোৰ আৰু তৰুণৰ শত্ৰুতাৰ কথাটো নকওঁ কিয়? কালিও কাগজত লিখি লিখি ভাগৰিছই, আধা কৰি থলি কাহিনীটো। আজি ক, তৰুণ আৰু তোৰ মাজত শত্ৰুতা কিয় হ'ল? যাদৱ, তুমিওতো গোটেই কথাবোৰ জানা, গতিকে গোটেই কথাখিনি আমাৰ আগত খুলি কৈ নিদিয়ানো কিয়? বৌ,
ই আৰম্ভ কৰিছে নহয় চাই থাকক অতীতৰ ৰহস্য ইয়াৰ দ্বাৰাই খোল খাব বুজিছোঁ এখেতৰ স্মৃতিশক্তি আগৰ নিচিনাকৈ ঘূৰি আহিবলৈ মগজুটোৱে কাম কৰিবলৈ তুমি এখেতৰ লগত দবা খেলিছা অতীতৰ কাহিনী খুচৰি পেলাই চেলেঞ্জ দিছা আৰু মই এইটোও মানিছোঁ এইবোৰ কৰি থকাৰ কাৰণে এখেত বহুত আগতকৈ সুস্থও হৈছে কিন্তু লিগেল ডকুমেণ্টছখিনি সেইখিনি নাপালে দেখোন সকলো কষ্ট অথলে যাব কিবা এটা কৈছে ভিতৰলৈ যাব নেকি বল বল এতিয়াহে শান্তি পাইছোঁ এতিয়াহে শান্তি পাইছোঁ আৰু আছে আৰু আছে গোটামত আছে মোক এতিয়ালৈকে যাবলৈ দিয়া নাই যে কি হ'ল ঘৰলৈ বৰকৈ মনত পৰিছে নেকি ঘৰলৈ মনত পৰা নপৰা কথা আহি নপৰে আপোনালোকৰ যি ডিমাণ্ড আছিল মই ডিমাণ্ড পূৰণ কৰিলোঁ মোক এতিয়া যাবলৈ দিয়ক আৰে ইমান অধৈৰ্য হ'ব নালাগে যাবলৈ দিমতো ধৈৰ্য ধৰা ৰাজ তই ইয়ালৈ কি আহিছ পাপা ৰাজ তই আকৌ আহি এইবোৰ আৰম্ভ কৰিছ বহুদিন ড'জ লোৱাকৈ আছোঁ মাথা কাম কৰা নাই ধৈৰ্যৰ সীমা বাহিৰ হৈ গৈছে সেইকাৰণে আগতে থৈ যোৱা ষ্টক বিচাৰি মই ইয়ালৈ আহিছোঁ তই এতিয়া ইয়াৰ পৰা যা বেছি নিচিঞৰিবা তোমাৰ যদি কিবা প্ৰব্লেম আছে তুমি বাহিৰত যোৱা মোক মোৰ কাম কৰিব দিয়া জয়ন্ত দাদাক এৰি দে নহ'লে তোৰ পুতেৰক পাপা এইবোৰ কি হৈছে মহেশ তই তই মোৰ লগত গাদ্দাৰী কৰিছ মামা মই গাদ্দাৰী কৰা নাই মই পাপৰ পৰাচিত কৰিবলৈহে ওলাইছোঁ পাপা মই আৰু জেল নাযাওঁ জেলত থাকি পাগল পাগল লাগে কোনেও জেললৈ নিনি তোক বিচাৰি অহা নাই নহয় মই জানো ইহঁতে বিচাৰি আহিছে পাপা ৰাজ তই ইয়ালৈ কিয় আহিছিলি ৰাজ মামা এয়াই কৰ্মফল আনক হিংসা কৰোঁতে কৰোঁতে এতিয়া আপোনাৰ নিজৰ হাততে পুত্ৰৰ মৃত্যু হ'ল এতিয়া জেলত বহি বহি ষড়যন্ত্ৰ কৰিব পাৰিবি এৰেষ্ট চন্দ্ৰকান্ত এই চন্দ্ৰকান্তই ইমান সহজে হাৰ নামানে চন্দ্ৰকান্ত ইমান সহজে হাৰ নামানে চন্দ্ৰকান্তই
দরজা খোলা আছে, সোমাই আহক। আপুনি মই তৰুণ চন্দ্ৰ দাস। চিন্তা কৰিব নালাগে, মই ফুলদাক লগ কৰিবলৈকে ইয়ালৈ আহিছোঁ। বহকচোন। থেংক ইউ। তৰুণ, তুমি? হয় দাদা, মোক চাগৈ আপুনি ইয়াত দেখি আচৰিত হৈছে। আপোনাৰ যদি ইমানেই টকা পইচাৰ প্ৰতি লোভে আছিল, তেতিয়াহ'লে আমাৰ লগত আগতেই কথা বতৰা নাপাতিলে কেলে? মোৰ মানুহজনক অসুস্থ কৰি, মোৰ ল'ৰাটোক হত্যা কৰি কি তৃপ্তি পালে? চাওক নব, মই মোৰ ভুল বুজি পাইছোঁ। ময়ো কিন্তু অকণো শান্তিত থাকিব পৰা নাই। আপুনি আজি ইয়ালৈ অহাৰ কাৰণটো কি সেইটো কওক। মই ক্ষমা বিচাৰি আহিছোঁ। মই জানো কুলদাই মোক কেতিয়াও ক্ষমা নকৰে, কিন্তু মনত শান্তি পাম বুলিয়ে মই ক্ষমা বিচাৰি আহিছোঁ দাদা। আকৌ আগৰ দৰে ৩৫ বছৰ আগতে যেনেদৰে গুৱাহাটী এৰি গুচি গৈছিলোঁ, আজি আকৌ তেনেকৈ গুচি যাম, আকৌ গুৱাহাটীলৈ ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে। দ্বিতীয়বাৰৰ বাবে গুৱাহাটী এৰি যাবা, ঠিকেই আছে। প্ৰথমবাৰ কিয় গুৱাহাটী এৰি গুচি গৈছিলা, সেইটো নোকোৱাকৈ যাবা নেকি? আপুনিতো সকলো কথা জানেই দাদা। মইহে জানো, এওঁলোকে নাজানে নহয়। মোৰ দেউতা ৰমাকান্ত দাসৰ লগত মোৰ স্বভাৱৰ অকণো মিল নাছিল। মোৰ দেউতাই ব্যৱসায় কৰিছিল নিষ্ঠা আৰু সততাৰে। মোৰ ব্যৱসায় আছিল মদ, ড্ৰাগছ, জোৱাৰ, য'ত টকা বেছি কিন্তু সন্মান কম। মোৰ দেউতাই এইবোৰ মুঠেও ভাল পোৱা নাছিল। এদিন জোৱাত মই বহুত টকা হাৰিছিলোঁ, আৰু ঘৰলৈ ঘূৰি আহি মই দেউতাক টকা বিচাৰিছিলোঁ। ছাৰ, সোমাব পাৰোঁ? ছাৰ, এমপ্লয়ীৰ এই মাহৰ চেলাৰীৰ ফাইল এইটো। কওক ছাৰ। যাদৱে মোক ঠিকেই কৈছিল, তোমাৰ ওপৰত সকলো কথাতে নিৰ্ভৰ কৰিব পাৰি। তুমি গোটেই কামখিনি বৰ নিয়াৰিকৈ কৰিছা। মই নাথাকিলেও তুমি এমপ্লয়ীখিনিক ভালকৈ চলাব পাৰিবা। থেংক ইউ ছাৰ। দেউতা, মোক অলপ টকা লাগে। কিয়? মোৰ বিজনেছত লছ হৈছে, সেইখিনি পূৰাবলৈ মোক টকা লাগে। খোৱা খেল বিজনেছ নহয়। আৰু এটা তোক কথা মই আগতেই কৈছো, মদৰ মহল, তীৰ, জুৱা, ড্ৰাগছ, এইবোৰ বিজনেছ কৰি তই অন্যায় কৰি আছ, আৰু তোক মই টকা দি ছাপৰ্ট দিব নোৱাৰো। আহা, মোক মাত্ৰ 2 লাখ টকা লাগে, 2 লাখ। আৰু এইবোৰ চেলাৰী এই মাহত নিদিলেওতো আপোনাৰ কোম্পানী চলি থাকিব। আমাক দৰমহা দিবই লাগিব ছাৰ, দেৱালীলৈ এসপ্তাহো নাই। কি কথা ক'বলৈ আহিছ তই? মালিক কোন? আমি। মালিকে কথা পাতি থাকিলে মাজত কথা নামাতিবি। দেউতা, এই কোম্পানীৰ মালিক মই, আৰু মোৰ পিছতে এমপ্লয়ীখিনি এই কুলভূষণ বৰুৱা। তই মোৰ কোম্পানীৰ এটা বিন্দু নহয়। তই ইয়াৰ পৰা ওলাই যা।
I am extremely sorry, Kudo. তৰুণৰ এই ব্যৱহাৰে বৰ লজ্জিত কৰিছে। একো নাই ছাৰ, মই কথাটো বুজিব পাৰিছো নহয়। এমপ্লয়ীৰ চেলাৰীখিনি আজিয়ে দি দিবা। হ'ব ছাৰ। আৰু লিগেল এডভাইচাৰক তুমি মই মতা বুলি ক'বা। লিগেল এডভাইজাৰ ছাৰ? মই থাকোঁতেই তৰুণৰ এই উদ্ভণ্ডালি আৰু মই নথকা অৱস্থাত কি যে হ'ব ভাবিয়ে ভয় লাগিছে। সঁচাই ধৰ্মহাটো বাদেই ই কেতিয়াবা মোকেই মাৰি গোটেই সম্পত্তি বিক্ৰী কৰি দিব। এই কোম্পানীটোৰ 12 বেতনে তোমাৰ নামত দি যাম। ছাৰ, মই মৰি যোৱাৰ পিছত তুমি কোম্পানীটোৰ মালিক এমপ্লয়ীখিনিক ভালদৰে চোৱা চিতা কৰি। হ'ব ছাৰ। আৰু সেইদিনাৰ পৰাই মোৰ দেউতাৰ লগত সকলো সম্পৰ্ক শেষ হৈ গ'ল। আৰু গুৱাহাটীলৈ কোনোদিনে ঘূৰি নাহোঁ বুলি মই সেইদিনাই চিলিগুৰিলৈ গুচি গ'লোঁ। আপোনাৰ দেউতা ঢুকোৱাৰ পাছত আমাৰ দেউতাই বহুত কষ্ট কৰি এই কোম্পানীটো অকলে চলাই নিছিল। আপুনিতো আগতেও আহিব পাৰিলেহেঁতেন, এতিয়া সম্পত্তি বিচাৰি কিয় আহিছে? সেইবোৰ চব চন্দ্ৰকান্তৰ ষড়যন্ত্ৰ। সি অফিচৰ সকলো ডকুমেণ্ট চুৰি কৰি আইনৰ সহায়ত এই গোটেইবোৰ সম্পত্তি মোৰ নামত কৰি দিম বুলি মোক আশা দেখুৱাল। আৰু মই সেই আশাৰ লোভত বন্দী হৈ পৰিলোঁ। কিন্তু এতিয়া মই অনুশোচনাত ভুগিছোঁ। মই জানো কুলদাই মোক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰে। বহুত অন্যায় কৰিছোঁ। দাদা, নহু, বুঢ়াৰী, পাৰা যদি মোক আটাই ক্ষমা কৰি দিবা। দাদা, ইমানকে কি চিন্তা কৰি আছে? মনৰ পৰা ভয়বোৰ আঁতৰা নাই অ'। এতিয়া আৰু সেইবোৰ ভয় কৰি থকাৰ কোনো প্ৰয়োজন নাই। সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। আকাশৰ ছবিবোৰ মোৰ চকুৰ আগত ভাহি থাকে। বেচেৰা তোৰ ভাগ্যখন চোৱাচোন। ইমান হিংসুক মনৰ মোমাইক থাকিলে কোনো মানুহ বাচি থাকিব নোৱাৰে। হয় দিয়াহে, মাটিৰ লোভ সম্পত্তিৰ আশাত এখন ঘৰ ধ্বংস কৰি পেলালে, লগতে নিজৰ ঘৰখনো শেষ কৰিলে। এয়া আচলতে এটা কৰ্মফল। বাৰু এতিয়া এইবোৰ বাদ দিয়া, জয়ন্তৰ কথা কি ভাবিলা? জয়ন্তৰ কথা মানে? জয়ন্তৰ বিয়াৰ কথা, মেঘালীৰ কথা। আকাশৰ মৃত্যুৰ হোৱাৰ পিছত সেই সুখটোৱে জয়ন্তকো ডিষ্টাৰ্ব দি আছে। গতিকে বুজিছো, তাক আহিবলৈ দিয়কচোন। শান্ত মগজুৰে কথাবোৰ এবাৰ ভাবক। আৰু তাৰ মতামতৰো প্ৰয়োজন আছে। অলপ বেগাই খোজ কাঢ়াচোন। জোনালীবোৰ ফোন কৰিয়ে আছে, জল্দি আহিব নোৱাৰা নেকি? কিনো ঢেৰু গেৰু কৰি আছা? জোনালীয়ে ফোন কৰিলে বুলিয়ে মই উৰি যাব নোৱাৰো নহয়। তোমাক মই উৰি যাবলৈ কৈছো নেকি? কিন্তু মোৰ লগত খোজ মিলাই দূৰ যাব পাৰা। জল্দি আহা। হেৰু, মোৰ হাতত আছে এই বেগখন আৰু তই আহিছ খালী হাতেদি খোজকাঢ়ি। অকণমান পাৰ্থক্যটো বুজি চাবিচোন। আৰু এটা কথা দেই, আজিৰ পৰা যদি তই মোৰ লগত আহ নহয়, তেনেহ'লে পাৰ্লাৰ নে ফাৰ্লাৰ সেইখনত তই সোমাব নোৱাৰ। কিয়? বাহিৰত গুণ্ডা পৰ্দি বহি থাকিলে বৰ ভাগৰ লাগে অ'। তোমাকনো বাহিৰত বহিবলৈ কোনে কৈছে? ভিতৰতো তুমি ৰ'ব পাৰা, এচি হাৱা খাই খাই। নোৱাৰো দেই। ঢেৰু গেৰু কৰি আছা তুমি, জল্দি ব'লা। নোৱাৰো। হেৰু, ভিতৰত ইমানবোৰ ছোৱালী থাকে, মোৰ লাজ নালাগে নেকি? হাঁহিবলৈ আহিছ? হা, হাঁহিবলৈ আহিছ? এই ৰচোন ৰ, তই কথা এটা কচোন। কি কথা? এই আজি যে তই ইমান সাজি কাচি আছ, কাৰণটো কি?
আজি পলাশৰ ঘৰৰ মানুহ আমাৰ ঘৰলৈ আহিব মাহে মাতি পঠাইছে আচ্ছা সেইকাৰণে আজি ইমান সাজি কাচি আছ মানে ফাইনেলি বিয়াৰ তাৰিখটো আজি ঠিক হৈ যাব ন বল তেনেহ'লে মই এতিয়া বেগাই খোজকাঢ়িম আজিহে আকাশৰ আত্মাই শান্তি পাব জোনালীয়ে ইমান দিনে কৰি থকা কষ্টৰ ফল পালে বাইদেউ চন্দা বাইদেউ আপোনালোকে মোক ভুল নুবুজিব শেষবাৰৰ কাৰণে ভিন্দৰ ওচৰত ক্ষমা খুজিব আহিছোঁ জীৱনটোত কি পালোঁ ভুল মানুহ এজনৰ লগত সম্পৰ্ক কৰি সকলোবোৰ হেৰুৱালোঁ নাজানো ভিন্দেউ এতিয়াতো আৰু মোৰ নিজৰ বুলিবলৈ একোৱেই নাই মৰিশালীৰ দৰে ঘৰখনত অকলে থাকিব নোৱাৰো সেয়েহে ভাবিছো কৰবালৈ গুচি যাওঁ কোনোদিন গৈ নোপোৱা ঠাইলৈ য'ত মোক কোনো স্মৃতিয়ে আমলি কৰিব নোৱাৰে ভিন্দেউ আমাৰ কাৰণে আপোনালোকৰ ঘৰখনৰ বহুত ক্ষতি হ'ল পাৰে যদি ফুলবোৰ ক্ষমা কৰি দিব তুমি কলৈকৈ যাব নালাগে আমাৰ লগতে থাকিবা চন্দৰ কাৰণে আমিও বহুত হেৰুৱালো তুমিও বহুত হেৰুৱালা পুত্ৰক হেৰুৱাৰ দুখ কিমান সেয়া মই ভালকৈ বুজি পাওঁ তুমি ক'তো যাব নালাগে আমাৰ লগতে থাকা বাকী থকা দিনখিনি আমি ভালকে থাকিব নোৱাৰোনে তোমাক মই বিদায় দিয়া নাই জীৱনৰ অন্তিমটো ক্ষণলৈ বিদায় দিব নোৱাৰিম তোমাক ময়ো এদিন যাম তুমি য'তেই আছা তাতেই লগ পাম আৰু আমাৰ আধৰুৱা কথাবোৰ
তাতেই পাতিম তুমি কেৱল শান্তিত থাকা ঘৰৰ দায়িত্ব অফিচৰ দায়িত্ব সকলো মোৰ পাতি লৈছোঁ তুমি সাহস হৈ থাকিবা মই সকলো কৰিব পাৰিম এতিয়াৰ পৰা জোনালীৰ আকাশ নহয় আকাশৰ জোনালী হৈ চিৰদিন ৰুম তুমি মাথো তুমি